বিশ্বনাথ জিলাৰ ১৪,০০০ বড়ো ৰাইজে পোনপ্ৰথমবাৰৰ বাবে ভোটদান কৰিব বিটিআৰত আৰু বিটিআৰত অন্তৰ্ভুক্ত হোৱা বিশ্বনাথ জিলাৰ ১৪খন গাঁৱত এতিয়া দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আৰু আজিৰ দিনটোত আমি এই দৃশ্য দেখুৱাইছোঁ যি ৪০ নং ৰৌতা পৰিষদীয় সমষ্টি সেই সমষ্টিৰ প্ৰাৰ্থী ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী আৰু নীলোৎ স্বৰ্গীয়াৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে ভীমাজুলি অঞ্চলত। মই আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে এই অঞ্চলটো নতুনকৈ বিটিআৰত অন্তৰ্ভুক্ত হৈছে। ইয়াত বহুত সমস্যা আছে, ৰাস্তা ঘাটৰ বহু সমস্যা আছে। ৰাইজৰ কাষলৈ কোনসমূহ প্ৰতিশ্ৰুতি লৈ আপুনি আজি ইয়ালৈ আহিছে? সমস্যা আছে কাৰণে আমি বিটিআৰত সোমাই লৈছোঁ। এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰত অন্তৰ্ভুক্ত কৰি যোৱা স্বাধীনতাৰ দশক ধৰি এই অঞ্চলটো কোনো এই অঞ্চলত অহা নাছিল। যোৱা ১৭টা বছৰ হাগ্ৰামা মহিলাৰেও বিটিআৰত BTCত শাসন কৰিছিল, কিন্তু ইয়াত এদিনো অহা নাছিল। কিন্তু বিটিআৰ চুক্তি হোৱাৰ পিছত এই অঞ্চলৰ সমস্যাবিলাক আমি বুজিবলৈ যত্ন কৰিছোঁ আৰু এতিয়া এই অঞ্চলৰ ৰাইজ বড়োলেণ্ডত সোমাব পায় আৰু পোনপ্ৰথমবাৰৰ কাৰণে বড়োলেণ্ডত ভোটটো দিবলৈ পায় তেখেতসকলে উৎফুল্লিত হৈছে আৰু তেখেতসকলে দলে বলে ওলাই আহিছে যে এইবাৰ আৰু সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হওক তাকে কামনা কৰিছোঁ। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলত বহুদিনীয়া সমস্যা যে লেণ্ড চাৰ্টিফিকেট, এই লেণ্ড চাৰ্টিফিকেট সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হৈছে, যাৰ কাৰণে ৰাইজ আজি সকলোৱে ছবিত ভোট দিবলৈ সাজু হৈছে। দেখিবলৈ পোৱা গৈছে যে যেতিয়া এই অঞ্চলটো বিটিআৰত অন্তৰ্ভুক্ত হ'ল তাৰপিছত কিন্তু হাগ্ৰামা মহিলায়ো আহি তেওঁ যথেষ্ট ৰাইজক প্ৰতিশ্ৰুতি দিছে, BPFও প্ৰাৰ্থী দিছে। তো কেনেধৰণৰ আপোনাৰ ৰণকৌশল? হাগ্ৰামা মহিলাৰী ১৭ বছৰ শাসনত যেতিয়া আছিল তেতিয়া তেওঁ এবাৰো অহা নাছিল। ভীমাজুলিত বহুত ডাঙৰ ঘটনা হ'ল, তেতিয়া খবৰ ল'বলৈ অহা নাছিল। কিন্তু এতিয়া মানে UPPL চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই বড়োলেণ্ডত এই অঞ্চলটো অন্তৰ্ভুক্ত কৰাৰ পিছত ভোটটো বিচাৰিবৰ কাৰণেহে BPF আহিছে। কিন্তু সমস্যা যেতিয়া এই অঞ্চলত বহু ডাঙৰ ঘটনা হয় তেখেতসকল ক'ৰবাত পলাই ফুৰে। এই কাৰণে ৰাইজ চিনি পাইছে কোনজন আচল নেতা, কোনটো আচল দল। সেই দলবিলাক চিনাক্তকৰণ কৰাৰ পিছত ৰাইজ আজি চবেই সাজু হৈছে যে ২২ তাৰিখ যেতিয়া আহিব সেইদিনাখন সকলোৱে ট্ৰেক্টৰৰ ছবিত ভোট দি পুনৰবাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক চিফ বনাব, সেয়া নিশ্চিত হৈছে। হয়, আচলতে আৰু এটা কথা আপোনাৰ শেষৰবাৰ কাৰণে জানিব বিচাৰিছোঁ যে যি এই নিৰ্বাচন ২২ তাৰিখে অনুষ্ঠিত হ'ব, গতিকে আপোনালোকে আটাইকেইটা পৰিষদীয় সমষ্টিতে আপোনালোকৰ প্ৰাৰ্থী আছে, গতিকে কিমানখন আসন পাব, কেনেকুৱা ধৰণৰ আপুনি দেখা পাইছে? চাওক, এতিয়া আমি UPPL দল যোৱা ৪ বছৰত ৰাইজৰ মাজত বহুখিনি আঁচনি লৈ কাম কৰিছিলোঁ। দেখা পাওঁ যে ৰাইজৰ সঁহাৰি যোৱাবাৰতকৈ বহুত গুণে ভাল। এই ক্ষেত্ৰত যদি আমি চাওঁ যে যিমান দলে ইয়াত অংশগ্ৰহণ কৰিছে সকলোতকৈ বেছি শাসন লৈ আমি চৰকাৰ গঠন কৰিব বা UPPL দলে সকলোতকৈ বেছি শাসন লৈ এইবাৰ বিটিআৰ দখল কৰিব বা বিটিআৰত শাসন কৰিব। গতিকে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই পুনৰবাৰ চিফ হ'ব নিশ্চিত। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।